তোমাৰ এইটো কি আছে লেপেল লাগি আছে নেকি একো প্ৰব্লেম হ'ব নেকি আমাৰ চিক কিবা হ'ব নেকি হেল্ল' হেল্ল' তিনিটা বিশেষ অনুষ্ঠান থাকিব 7 তাৰিখে আমাৰ যেটো আমি জাহাজৰ জৰিয়তে পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ কৰিব খুজিছো গুৱাহাটী আমাৰ ইনল্যান্ড ওয়াটাৰ যেটো টাৰ্মিনেল বনাইছো প্ৰায় 400 কোটি টকা খৰচ কৰি তাক ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে উদ্বোধন কৰিব তাৰ পিছত গধূলি আমাৰ যেটো উজান বজাৰত আমি ৰিভাৰ ফ্ৰন্ট বনাইছো খুব আটক ধুনিয়া ৰিভাৰ ফ্ৰন্ট এই ৰিভাৰ ফ্ৰন্টকো নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে আমাৰ উদ্বোধন কৰিব 8 তাৰিখে তেখেতে ইয়াৰ পৰা গহপুৰলৈকে যাব আৰু শহীদ কনকলতা বিশ্ববিদ্যালয় তেওঁ আধাৰশিলা কৰিব ভুলাগুৰি চাহ বাগিচা 9 তাৰিখে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী আহিব আমাৰ গুৱাহাটীৰ ফাঁচী বজাৰ লাচিত ঘাটৰ পৰা আমি 150খন ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ ফ্লাইটে আকাশ মাৰ্গত ভ্ৰমণ কৰিব আৰু তেওঁলোকে এটা এয়াৰ শো কৰিব যেটো আগতে আমি সূৰ্য কিৰণ কৰিছিল এইবাৰ ৰাফেল মিগ সুখoi বহুতখিনি 150খন বিমান আহিব আৰু সেই এয়াৰ শোত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকিব গতিকে 3 দিন অসমত তিনিটা ভাল কাম 7 তাৰিখে ৰাতিপুৱা নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী জাগিৰোড যাব সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি চাব আৰু অসমৰ 300 ষ্টাৰ্টআপৰ লগত তেখেতে আলাপ আলোচনা কৰিব তাৰ পৰা তেওঁ গুৱাহাটীলৈ আহিব আহি আমাৰ জাহাজ টাৰ্মিনেল আৰু ৰিভাৰ ফ্ৰন্ট উদ্বোধন কৰিব পিছৰ দিনা কনকলতা বিশ্ববিদ্যালয় আৰু 9 তাৰিখে অসমত আগতে কেতিয়াও ইমান ডাঙৰ এয়াৰ শো হোৱা নাছিলে লাচিত ঘাটতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে বহিব আৰু খুব সুন্দৰ আমাৰ এটা এয়াৰ শো হ'ব 150খন যুদ্ধ জাহাজ যুদ্ধ বিমান আহিব গুৱাহাটীলৈ 6 তাৰিখেও আমি দেখুৱাম স্কুলৰ ষ্টুডেণ্টখিনি 7 তাৰিখে আমি এটা ৰিহাৰ্সেল হ'ব 8 তাৰিখ 9 তাৰিখে অৰিজিনেল শ্বটো গতিকে 7 8 9 তিনিটা দিনে একটা অনুষ্ঠান থাকিব বহুদিনে আশা আছিল এখন পাৰ্ক ইয়াত খুব সুন্দৰকৈ হৈ গল এতিয়া আমাৰ ডিসেম্বৰৰ ভিতৰত আমি যেটো ডিসি কোৰ্টত ভাঙি পেলাই কৰিছিল তাৰ যেটো সেকেন্ড পাৰ্ট আছিল সেকেন্ড পাৰ্টটো আমাৰ ডিসেম্বৰত হৈ যাব তাৰ লগতে আমি গুৱাহাটী হাই কোৰ্টৰ যিজন জাজ থাকা ঘৰ আছিল সেই বাংলোটো আমাক দিছে তাতে আমি এটা টেক্সটাইল মিউজিয়াম কৰিম কেনেকে আমি কোকনৰ পৰা মুগা সূতা বনাও অসমৰ ট্ৰাইবেল লোকসকলৰ সাজ পোছাক তাতে আমি পৰিদৰ্শন কৰিম গতিকে লাহে লাহে এক্সেপ্ট সিজিএম কোৰ্ট আৰু উকিল খন্থাৰ কাৰ্যালয়ক বাদ দিলে গোটেইখিনি আমাৰ ৰিভাৰ ফ্ৰন্ট লাহে লাহে হৈ আছে পিছত জোৰা লগোৱা কামবিলাক লাহে লাহে আমি কৰি থাকিম